সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? হয়, আশীষ দেৱাংগৰ। আশীষ, আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিলাৰগড়
জিলা বলৌদা বজাৰ ছত্তীশগড়। আশিষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা চন 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই দেৱী দুৰ্গাৰ ভক্তিত লীন আছিলোঁ। মই আনকি দেৱী দুৰ্গাৰ মাত কাণেৰে শুনা পাইছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই আগৰ ভক্তি কৰিও নিচাত ইমান লীন আছিলোঁ। দিনে ৰাতিয়ে মদৰ নিচাত, চিগাৰেট, গুটকা, আনকি ভাং খোৱাৰো অভ্যাস হৈ গৈছিলে। কাৰণ আমাৰ তাত ছত্তীশগড়ত যেতিয়া দুৰ্গা দেৱীৰ পূজা কৰে তেতিয়া তাত প্ৰসাদৰ ৰূপত ভাঙৰো সেৱন কৰোৱা হৈছিলে। সেইবাবেই মই বহুদিনৰ পৰা গুৰু ধৰিবলৈ চেষ্টা কৰি আছিলোঁ। বহুত ফুৰিলোঁ গুৰু ধৰিবলৈ, কিন্তু মই ক'তোৱে ভাল নাপালোঁ। শেষত জ্ঞান গংগা কিতাপখন পালোঁ। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান বুজি 2013ত বৰবালালৈ গৈ নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, কি কাম কৰে আপুনি? হয়, মোৰ বৃত্তি ডক্তৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ ইমানেই লাভ হ'ল যে মই গণাব নোৱাৰিম। বহুত কিবা কিবি লাভ পালোঁ মই। সকলোতকৈ প্ৰথমেতো মই নিচাৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পালোঁ। সেয়া এৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, বহুত ঔষধো খাই চাইছিলোঁ, কিন্তু এৰিব পৰা নাছিলোঁ। কিন্তু নাম দীক্ষা লোৱা মাত্ৰই মই নিচা একেবাৰে এৰা খালে। আৰু মই নিচা কৰি কৰি আৰু মাংস খাই খাই মোৰ শৰীৰ ইমানেই বেয়া হৈ গৈছিলে, পাইলছ, ভাগাণ্ডাৰ, ফিটচুলা, বহুত বেছি অসুবিধা হৈছিলে। আনকি মই ডাক্তৰৰ পৰা উপদেশো লৈছিলোঁ। তেতিয়া অপাৰেশ্যন কৰাৰ কথা কৈছিলে, কিন্তু তাৰ পিছতো ঔষধ খাই থকাৰ পিছতো আৰাম পোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছতেই মোৰ সমস্যা সম্পূৰ্ণ ভাল হ'ল। মোৰ পত্নীয়ে আনকি মজিয়াখনো সদায় ৰাতি চফা কৰিব লগা হৈছিল। তাৰপিছত নাম দীক্ষা লোৱা মাত্ৰই মই সমস্যাৰ পৰা সমাধান পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ ছাৰ, যেনেকৈ আৰ্থিক লাভ, শাৰীৰিক লাভ, আধ্যাত্মিক লাভ। ডাঙৰ লাভ এইটো পালোঁ যে মই সৎগুৰু পালোঁ আৰু পূৰ্ণ মুক্তিৰ মাৰ্গ পালোঁ। হয়, মোৰ পত্নীৰ বিয়াৰ 3-4 বছৰ পাছতো সন্তান জন্ম হোৱা নাছিল। মইতো এনে ডক্তৰ হয়, মই চিকিৎসা কৰালোঁ। তাৰপিছত লেডিজ ডক্তৰ এগৰাকীৰ পৰা বিলাসপুৰতো আমাৰ তাত লাইফ কেয়াৰ হস্পিটেল আছে, তাতো ট্ৰিটমেণ্ট কৰাইছিলোঁ। কিন্তু দীঘলীয়া চিকিৎসা কৰাৰ পিছতো একো আৰাম পোৱা নাছিল। তাত থাইৰয়ড আৰু PCODৰ সমস্যা থকা বুলি কৈছিলে আৰু দীঘলীয়া চিকিৎসা চলোৱাৰ পাছতো আৰাম পোৱা নাছিল। তাৰ পাছত আমি গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা জনোৱা মাত্ৰেই সেই মাহতে, বহুত আশ্চৰ্যজনকভাৱে সেই মাহতে তেওঁ গৰ্ভৱতী হ'ল আৰু 9 নম্বৰ মাহত সন্তান জন্মিল। আৰু ভগৱান পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ 2 বছৰ 2-3 মাহৰ কেঁচুৱা আছে। এয়া চাওক, থাইৰয়ডৰ ৰিপৰ্ট আৰু গৰ্ভতো প্ৰব্লেম আছিল ছাৰ। এই সমস্যাৰ বাবে দীঘলীয়া চিকিৎসা কৰাৰ পাছতো সমাধান পোৱা নাছিল ছাৰ। এয়া ছাৰ, ছ'ন'গ্ৰাফিত ভ্ৰূণৰ সৃষ্টি হোৱা নাছিলে। বহুত সমস্যা আছিল। ঔষধ খোৱাৰ পাছতো ভাল পোৱা নাছিলে। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তাৰ পাছত লাভ পালোঁ ছাৰ। আৰু এতিয়া 2-2.5 বছৰীয়া সন্তানো আছে মোৰ। আৰু বহুত লাভ পাইছোঁ ছাৰ, কিমান গণাম, শেষ নহ'ব। আপোনাৰ সময় শেষ হৈ যাব আৰু কওঁতে কওঁতে ময়ো ভাগৰি পৰিম ছাৰ। ছাৰ, আপোনাৰ বৃত্তি ডক্তৰ। আপুনি এই কথাবোৰ ভালদৰেই জানে। হাজাৰত নহয় লাখৰ সংখ্যাত য'ত মেডিকেল ছায়েন্সে যিবোৰ বেমাৰক ৰিজেক্ট কৰি দিয়ে, যিবোৰ মানুহক ৰিজেক্ট কৰি দিয়ে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় আৰু সুস্থ হৈ যায়। ডক্তৰেও কৈ দিয়ে যে আপোনাৰ এতিয়া আৰু চিকিৎসা নহ'ব, এতিয়া ভগৱানেহে বচাব। তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? আপুনিতো এজন ডক্তৰ। তেওঁ কিবা ঔষধ দিয়েনে? তেওঁৰ লগত কি আছেনো যে সকলো ঠাইতে হাৰি যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে? ছাৰ, কথাটো এনেকুৱা হয় যে এইটো এটা ট্ৰু স্পিৰিচুৱেল নলেজ হয়। আৰু এই যে গুৰু সন্ত ৰামপালদেৱ মহাৰাজ সকলো বেদ, কোৰাণ, পুৰাণ, বাইবেল, সকলো সৎগ্ৰন্থ দেখুৱাই কয় যে প্ৰকৃততে পৰমাত্মা কোন হয় আৰু কি প্ৰকাৰে ভক্তি কৰিলে আমি লাভ পাম। সেই আধাৰতে সকলো লাভ হয় ছাৰ।
এতিয়ালৈকে লাখ লাখ অনুগামীয়ে সৎভক্তি কৰি লাভপ্ৰাপ্ত কৰিছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। ছাৰ, আপুনি এজন ডক্তৰ হিচাপে আপোনাক যিসকল দৰ্শকে চাই আছে আৰু যিসকল বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? হয়, নিশ্চয় ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই আৰু নিয়ম অনুসাৰে ভক্তি কৰিলে ডাঙৰতকৈ ডাঙৰ বেমাৰ যেনে কেঞ্চাৰ, ব্লাড কেঞ্চাৰ, এইডছৰ দৰে বেমাৰ, যিকোনোৱেই ডাঙৰ বেমাৰ নহওক কিয় সকলো ভাল হ'ব পাৰে ছাৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বৰ্তমান 13+ ইণ্টাৰনেশ্যনেল চেনেলত সৎসংগ আহে। তাৰ তলত হালধীয়া শাৰী এটা আহে আৰু তাত আশ্ৰমৰ নম্বৰ আহে। তাতে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আনকি এতিয়া ইউটিউবো আছে আৰু বহুত কিবা কিবি আছে, যেনে ছ'চিয়েল মিডিয়া নেটৱৰ্কতো চাৰ্চ কৰি আপুনি নাম দীক্ষা লোৱাৰ অপশ্যনো পাব ছাৰ। ধন্যবাদ ছাৰ। অ'কে ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। কথা কৈ কৈ জ্ঞান শুনাব ধৰিলে, ল'ৰা ছোৱালীবোৰে শুনিব ধৰিলে। দাদু চাহেবে সুধিলে যে আপোনাৰ লোক কেনেকুৱা হয়, আমি চাব পাৰিম নেকি? ক'লে হয়, চাব পাৰিবা, কিন্তু দীক্ষা ল'ব লাগিব। ক'লে দিয়ক মোক দীক্ষা। মন্ত্ৰ শুনালে, তাৰ পিছত এটা পদাৰ্থ খুৱাব লাগে, যেনেকৈ আপোনালোকক ইয়াত মিস্ত্ৰী আৰু পানী খুৱাও। এইদৰে ভগৱানে কি কৰিলে, সেই পাণৰ পাতত প্ৰথমে অমৃত নিজেই খালে, জোঠা কৰিলে, আকৌ তাৰ পৰাই পাণৰ পাতত ঢালি দিলে। ওচৰে পাজৰে ক'ৰবাত পাণৰ গছ আছিলে, তাৰে ওপৰত এনেকৈ ঢালি দিলে যে লোৱা পুত্ৰ পাণ কৰা। ওচৰে পাজৰে যিমান শিশু আছিলে সকলোকে ক'লে যে খোৱা অমৃত তোমালোকেও, কিন্তু সিহঁত পলাই গ'ল। পৰমাত্মাক ক'লে কি পানী এইবোৰ, জোঠা কৰিছা তুমি। এতিয়া তেওঁ দাদু চাহেবে ক'লে যে আপোনাৰ জোঠা নিশ্চয় খাম মই। তেওঁ পাণ কৰিলে। পাণ কৰাৰ পিছত পৰমাত্মাই ক'লে সতলোক চাবা, ক'লে লৈ বলক। 3 দিন আৰু 3টা ৰাতি দাদুদেৱৰ শৰীৰ অচেতন হৈ থাকিল। চাহ শেষ হোৱা নাই, কিন্তু আজিকালি যে কমালৈ যোৱা বুলি কয়, আৰু পৰমাত্মাই আত্মা ওপৰলৈ লৈ গ'ল। যেনেকৈ গৰীব দাসদেৱৰ লগত লীলা কৰিছিলে তেনেকুৱাই কৰিলে। 3 দিনত সম্পৰ্কীয়বোৰ আহি উপস্থিত হ'ল। ল'ৰাটো না মৰিছে না জীয়াই আছে, হাহাকাৰ লাগি আছে। ওচৰৰ পাজৰৰ মানুহ চুবুৰীয়া একত্ৰিত হ'ল। 3য় দিনা চেতনা অহাত থিয় হৈ ক'ব ধৰিলে, অহো, ক'লৈ গ'ল হে ভগৱান, পৰমাত্মা ক'ত আছে? পাগলৰ দৰে হৈ গ'ল, ইফালে সিফালে চাব ধৰিলে। কবিৰ চাহেবে কয়, राम योगी ना जीवे और जीवत बौड़ा हो। ভগৱানৰ সেই সুখ দেখাৰ পিছত মানুহ জীয়াই নাথাকে আৰু থাকিলেও পাগল হৈ যায়। গতিকে এনেকুৱাই দশা সেই মহাপুৰুষৰ হ'ল। দাদু চাহেব ডাঙৰ হৈ গৈ থাকিল। তেতিয়া তেওঁ সেই অমৃত বাণী কৰে, সেয়া তেওঁৰ শিষ্যসকলে লিখিলে, দাদু চাহেবদেৱৰ শিষ্যই, আৰু দাদু চাহেবৰ গ্ৰন্থত এই বাণী বিদ্যমান। এতিয়া দাদু চাহেবে কি কৈছে, পৰমাত্মাৰ মহিমা দাদু চাহেবৰ বাণীৰ পৰা আপোনালোকক শুনাও। পুণ্যাত্মাসকল, পৰমাত্মা বুলি নাম ল'লে পাপ কটা আৰম্ভ হয় জীৱৰ। কিন্তু যিজন প্ৰকৃত পৰমাত্মা, তেওঁৰ কথা ভাবিহে পৰমাত্মা বুলি নাম ল'ব লাগে। এতিয়া যেনেকৈ আমি মৌজাদাৰক যদি প্ৰধানমন্ত্ৰী বুলি কওঁ আৰু তেওঁৰ সন্মুখত এপ্লিকেশ্যন থৈ দিওঁ, প্ৰধানমন্ত্ৰীৰ স্তৰৰ কাম যদি আমি সেই মৌজাদাৰৰ সন্মুখত ৰাখোঁ, তেতিয়া যিমানেই প্ৰধানমন্ত্ৰী বুলি নোকোৱা কিয় তেওঁ সেইটো কাম কৰিব নোৱাৰে। গতিকে প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰিলে প্ৰধানমন্ত্ৰীৰ সন্মুখতে আবেদন ৰাখিব লাগিব, তেতিয়াহে কাম হ'ব। এতিয়া কি কৈছে দাদু চাহেবে, কেনেদৰে গুণ গাইছে। जो जो शरण कबीर के वो तिर्गे अंत अपारे। दादू
गुण केता कहूँ भाई कहत न आवे वार, कहत न पावे पार। कबीर करता आप है दूजा ना कोई, दादू पूर्ण जगत को भक्ति दृढ़ावत सोए। ठिका पूरा होए जब सब कोई तज शरीर, दादू काल पकड़े नहीं जपे जो नाम कबीर। आदमी की आयु घटे तब जम घेरे आए, स्मरण किया कबीर का दादू लिया बचाए। मेट दिए अपराध सब आए मिले छन माही, दादू संग ले गए कबीर चरण की छाई। सेवक देव निज चरण का दादू अपना जान, भृंगी सत कबीर ने कीन्या आप समाने। दादू अंतर्गत सदा छन छन सुमरण ध्याने, वारू नाम कबीर पर पल पल मेरे पराणे। सुन सुन साख कबीर की यू काल नवावे माथे, धन धन तीनों लोक में दादू जोड़े हाथ। केरी नाम कबीर का विखम काल गजराज, दादू भजन प्रताप से ये भाग्य सुनत आवाज। पल एक नाम कबीर का दादू मन चित लाए, अस्थि के असवार को ये स्वान काल ना खाए। सुमरत नाम कबीर का कटे काल की पीरे, दादू दिन दिन ऊंचा होए फिर परमानंद सुख सीरे। दादू नाम कबीर की जय कोई लेवे ओटे, तिनको कभू लागे नहीं ये काल बजर की चोटे। और संत सब कूपे हैं केते झरीता नीर, दादू अगम अपार है ये दरिया सत कबीर। अब ही तेरी सब मिटे ये जन्म मरण की पीर, श्वास उश्वास सोमर ले दादू नाम कबीर। कोई सरगुण में रीझ रहा कोई निर्गुण ठहरोवे, दादू गति कबीर की मोह से कही ना जावे। दादू नाम कबीर का सुन के कांपे काले, नाम भरोसे जो चले होए नवा का वाले। जिन मोह को निज नाम दिया सोए सतगुर हमारे, दादू दूसरा कोई नहीं ये कबीर सिरजनहारे। এতিয়া কি ক'লে দাদুদেৱে? কিয়নো গৰীবদাস দেৱৰ মহিমা চলি আছে সেইবাবে অলপ হিং দিব লগা হ'ল, কাৰণ আগলৈ লিংক আছে। দাদু চাহেব দেৱে কি কৈছে? के सुन सुन साख कबीर की, साख माने महिमा। পৰমাত্মাৰ সমৰ্থতা শুনিলে যেনেকৈ পৰমাত্মাৰ মহিমা য'ত চলে, তেতিয়া কালেও মূৰ মাৰিব, কাৰণ তেওঁ সমৰ্থবান। যি ইয়াৰে ভগৱান কাল আছে, যদি ক'ৰবাত ভগৱানৰ মহিমা গোৱা হয়, সত্যতা তেওঁৰ সৎ মহিমা শুনোৱা হয়, তেতিয়া কালেও মূৰ মাৰি ফুৰে যে ভগৱানটো সমৰ্থবানেই হয়, কবিটো পূৰ্ণ পৰমাত্মা। तो सुन सुन साख कबीर की, काल नेवावे माथ झुकावे माथा, और धन हो तीनों लोक में दादू जोड़े हाथ। তাৰপিছত কেনেকৈ তুলনা কৰিছে চাওঁ। केरी नाम कबीर का और विखम काल गजराज, दादू भजन प्रताप से यू भाग्य सुनत आवाज। এতিয়া 21 ব্ৰহ্মাণ্ডৰ স্বামী তেওঁ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 18 গীতাৰ জ্ঞানদাতা এয়া ব্ৰহ্ম কাল। তেওঁ নিজে কয় যে মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সিহঁততকৈ মই উত্তম শ্ৰেষ্ঠ, সিহঁততকৈ শক্তিশালী। সেইবাবে মই লোকবেদৰ আধাৰত পুৰুষোত্তম বুলি প্ৰসিদ্ধ হৈছোঁ।
মই কিয়নো ইয়াৰ যিমানবোৰ অন্তৰ্গত প্ৰাণী আছে কালৰ সিহঁতো শক্তিশালী। এই 1000 কলাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বিষ্ণুদেৱ 16টা কলাৰ সেই 1000খন বাহুৰ মানে ইয়াৰে প্ৰাণীসকলৰ মাজত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমাতকৈ শক্তিশালী হয়। এওঁলোকতকৈ বহুত গুণ শক্তিশালী তেওঁ। গতিকে এয়া কোনো সৰু শক্তি নহয়। কোৱাৰ ভাৱ এইটো যে ইয়াত দাদু চাহেবে ক'ব বিচাৰিছে যে केरी नाम कबीर का केरी মানে সিংহ, আৰু সিংহই ক'ৰবাত যদি গৰজি উঠে আৰু হাতী যদি ওচৰে পাজৰে ঘূৰি থাকে, হাতীয়ে ইমান ভয় খায় পলাবলৈ ধৰে, শৌচ কৰি দিয়ে একেবাৰতে। ইমান ভয় খায় পলাবলৈ ধৰে যে কোনফালে মই বাচিব পাৰিম। গতিকে ইয়াত কোৱাৰ ভাৱ এইটো যে হাতী কোনো সৰু প্ৰাণী নহয়, অন্য প্ৰাণীতকৈ শক্তিশালী। কিন্তু সেই সিংহৰ সন্মুখত সিও ফেইল। সিংহৰ সন্মুখত হাতীৰ কোনো অস্তিত্ব নাই। দাদু চাহেবে এইটো ক'ব বিচাৰিছে के केरी नाम कबीर है। পৰমাত্মাৰ যি সৎ মন্ত্ৰ আৰু কবিৰ চাহেবক এনেকৈ বুজা যে তেওঁ সিংহ আৰু এই কালো সৰু নহয়। है विषम काल गजराज गजराज মানে হাতীৰ ৰজা, হাতীৰ ভিতৰত শক্তিশালী হাতী। কিন্তু दादू भजन प्रताप से ये भाग्य सुनत आवाज। নামৰ স্মৰণ সত্য নাম যে আপোনাক দিয়া হয় এয়া ৰামৰ নাম। ৰাম ৰাম কোনো মন্ত্ৰ নহয়। ৰাম কা নাম মানে যাৰ পৰা সেই ৰাম প্ৰাপ্ত কৰিবা সেই নাম সেয়া 2 আখৰৰ। সত্য নাম য'ত ও মন্ত্ৰ আছে আৰু তাৰে এটা গুপ্ত তৎসৎ। আগলৈ কি কৈছে पल एक नाम कबीर का পৰমেশ্বৰ কবিৰদেৱে যি সৎ সাধনা কৰিছে, যিয়ে এটা ক্ষণো যদি সৎ সাধনাৰে ভক্তি কৰিছে তেনেহ'লে पल एक नाम कबीर का दादू मन चितलावे। अस्थि के असवार को स्वान काल नहीं खावे। এতিয়া চাওক এই মহাপুৰুষৰ বাণী বুজাটো কোনো সৰু বালকৰ কথা নহয়। এওঁলোক যে মহাপুৰুষ হৈ আছে দাদুপন্থী, কবিৰপন্থী, গৰীব দাসপন্থী, এওঁলোকে কখনো নাজানে, বুজিয়ে নাপালে। এতিয়া ইয়াত কেনেকৈ প্ৰথমতেতো তুলনা কৰিলে যে পৰমাত্মাকটো কেৰি সিংহ বুলি বুজা আৰু হাতী যি সৰু নহয়, কিন্তু তাৰ সন্মুখত হাতীৰ কোনো অস্তিত্ব নাই সিংহৰ সন্মুখত। গতিকে আমাৰ সমৰ্থবান ভগৱান ইমান শক্তিশালী এই কালৰ তুলনাত। এতিয়া আগলৈ কি কৈছে যে আপোনালোকৰ যিয়ে কবিৰ পৰমাত্মাৰ চৰণ ললে আপোনালোক হাতীৰ ওপৰত আছে। আৰু কালক কৈ আছে, কালক বুজি লওক ডগ কুকুৰ। হাতীত বহি থকা ব্যক্তিক সি ক্ষতি সাধন কৰিব নোৱাৰে যিকোনো প্ৰকাৰে। হাতীত বহি থাকিলে এনে তলত পৰিলেতো আপোনাৰ অৱস্থাই বেয়া কৰি দিব। এতিয়া পৰমাত্মাৰ চৰণ এৰিলে আপোনাকতো খাবই খাব সি সাজু হৈ আছে। গতিকে হাতীৰ ওপৰত যদি মানুহ বহি থাকে তেতিয়া কুকুৰে ভুকি থাকে। কিয়নো দাদু চাহেবে এইটো ক'ব বিচাৰিছে যে আপোনালোক ভগৱানৰ শৰণলৈ অহাৰ পিছত এই কালৰ হাতৰ পৰা ইমান দূৰলৈ গুচি যাব, তেতিয়া কালক কুকুৰ যেন দেখিব আৰু আপুনি বহি আছে হাতীত, সি তোমাক কোনো প্ৰকাৰে হানি কৰিব নোৱাৰে, ওচৰলৈও আহিব নোৱাৰে। ইমান সুৰক্ষিত হ'ব আপুনি এই কবিৰ ভগৱানৰ চৰণত। গতিকে ইয়াত কি কৈছে पल एक नाम कबीर का दादू मन चितलावे। अस्थि के असवार को स्वान काल नहीं खावे। শ্বান মানে কুকুৰ, হস্তি মানে হাতীৰ ওপৰত বহি থকা ব্যক্তি। যেনেকৈ কুকুৰে হানি কৰিব নোৱাৰে, কবিৰ পৰমেশ্বৰৰ শৰণলৈ অহাৰ পিছত আপোনাক এই কালে কোনো দুখ দিব নোৱাৰে। सुमरत नाम कबीर का कटे काल की पीर। दादू दिन दिन ऊंचा होवे फिर परमानंद सुखशीर। কবিৰ চাহেবৰ নাম যিয়ে পায় আৰু মৰ্যাদাত চলি থাকে, ডেইলি অন্য ব্যক্তিতকৈ উন্নত হৈ গৈ থাকিব। লাহে লাহে বেলেগ হৈ যাব, আন ব্যক্তিতকৈ সকলোতকৈ বেলেগ ঘৰ হ'ব আপোনাৰ। তাৰ फिर परमानंद सुखशीर परमानंद परमानंद जैसे তাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি মানে পৰমানন্দ প্ৰাপ্ত কৰিবা আৰু সেই শাশ্বত স্থান প্ৰাপ্ত কৰিবা। গতিকে ইয়াত দাদু চাহেবদেৱে সেইটোৱে কৈ আছে
कि सुमरत नाम कबीर का कटे काल की पीर, दादू दिन दिन ऊंचा हुआ फिर परमानंद सुखसीर। दादू नाम कबीर की जय कोई लेवे ओटे, तिनको कभू लागे नहीं ये काल कर्म की चोटे। কালৰ বজ্ৰপাত যেনেকৈ কাৰোবাৰ পুত্ৰক মাৰি দিলে, কাৰোবাৰ পুত্ৰীক বিধৱা কৰিলে, কাৰোবাৰ ভৰি কাটি দিলে, কাৰোবাৰ কেঞ্চাৰ কৰি দিলে, কোৱা হয় এইবোৰ কালৰ বজ্ৰপাত, কালৰ চুৰি অস্ত্ৰ আপোনাক অত্যাচাৰ কৰিবলৈ কৈছে। কালৰ বজ্ৰপাতে তেতিয়া আপোনাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, ইমান সুৰক্ষিত হ'ব। और संत सब कूप के तेजरीता नीरे, दादू अगम अपार है वो दरिया सत्य कबीर। মহাপুৰুষৰ বাণী শুনক পুণ্যাত্মাসকল, আপোনাৰ আত্মা প্ৰফুল্লিত হ'ব। তেওঁলোকক এই নকলি আচাৰ্য শংকৰাচাৰ্য, এই মণ্ডলেশ্বৰ আৰু এই মহৰ্ষি সকলেতো কৈছিলে তেওঁ অশিক্ষিত, তেওঁৰ ভাষাবোৰ মূৰ্খৰ ভাষা, গ্ৰন্থত থকাবোৰ। ইয়াত কেনেকুৱা ধৰণৰ তুলনা কৰিছে কি ওৰ সংসদ কূপ হে, যেনেকৈ দাসে পৰমাত্মাৰ পৰিভাষা ক'লে, মৌজাদ আৰু চাহেবে যিমান শক্তি আছে সিমানৰ মালিক তেওঁ। ডিপুটি কমিশ্যনাৰ আৰু চাহেবে, মন্ত্ৰী প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী সকলোৱে চাহেব। গতিকে ইয়াত এইটোৱে তুলনা কৰিছে যে আৰু সন্ত যেনেকৈ আপোনালোকে শুনে যে অমুকজন বাবাই এনেকুৱা কৰিলে, এজনে অমুক কৰিলে, সৰু সুৰা কোৱা হয় এওঁলোকৰ নিজা নিজা শক্তি আছে, কিন্তু সেয়া কমপ্লিট নহয়, তাৰ পৰা সকলো লাভ পোৱা নাযায়। যদি আপোনাৰ মৌজাদাৰৰ সৈতে কিবা সম্পৰ্ক আছে তেন্তে এটা ৰেজিষ্ট্ৰি কৰাব পাৰে, 10, 20, 50 বছৰত এটাই কাম হ'ব, এটাই পাৰিব, বেলেগ নহয়। যদি সমৰ্থমানৰ শৰণ পায় আপোনাৰ সকলো কাম হৈ গৈ থাকিব, সকলো। কি बताते हैं और संत सब कूप हैं। আৰু সন্ত আছে যাক তোমালোকে কোৱা যে অমুকে বিষ্ণুক পূজা কৰে আৰু তেওঁ বিষ্ণুক ভক্তি কৰি অলপ শক্তি সংগ্ৰহ কৰিলে, তাৰ পৰা অলপ কিবা দিব পাৰে, অলপ সকাহ দিব পাৰে, কিন্তু দুইটাই নৰকলে যাব শেষত, গুৰু শিষ্যও। গতিকে तो यहाँ कहते हैं और संत सब कूप हैं। और महात्मा সকলক বুজা, তেওঁলোকতো এটা কুঁৱা কেৱল খোৱা পানীৰহে যোগান ধৰিব পাৰে, শস্যত পানী দিব নোৱাৰে। অলপ চলপ ঠাইত যদি গোটেই দিনটো পানীও সিঁচে কিন্তু বেছিকৈ নোৱাৰে। और के तेज रीता नीर, যদি নিজৰাৰ পৰা কোনো সৰু সুৰা নলাৰে পানী বৈ আহিছে তথাপিও কমপ্লিট সকাহ দিব নোৱাৰে সেই ক্ষেত্ৰত। এতিয়া ইয়াক ক'ব বিচাৰিছে দাদু চাহেব দেৱে के दादू अगम अपार है वो दरिया सत कबीर। दरिया है नदी, য'ত পানীৰ কোনো অভাৱেই নাই, তাৰ পৰা কুঁৱাও বনাই লোৱা, নলাও বনাই লোৱা, শস্যটো পানী দিয়া, গাও ধোৱা, কাপোৰো ধোৱা, খেতিটো পানী দিয়া, তথাপিও পানী বাচিব। গতিকে এনেকুৱা সমৰ্থতা কৰিছে কবিৰ ভগৱানৰ, পৰমেশ্বৰৰ আদৰণীয় দাদু চাহেব দেৱে। और संत सब कूप हैं के तेजरीता नीर, दादू अगम अपार है वो दरिया सत्य कबीर। আকৌ কি কৈছে, अब ही तेरी सब मिटाइए जन्म मरण की पीर, श्वास उश्वास सुमर ले दादू नाम कबीर। কবিৰ বুলি স্মৰণ নকৰিবা, সেয়া সৎনাম যি আপোনাক দিয়া হয় তাৰপিছত সাৰনাম দিয়া হ'ব। এয়া শ্বাস নিশ্বাসেৰে কবিৰদেৱৰ যি মন্ত্ৰ আছে সেয়া স্মৰণ কৰিবা। श्वास उश्वास से सुमर ले दादू नाम कबीर। दादू नाम कबीर का सुन के कापे काले, नाम भरोसे नर चले हुए नवा का बाड़े। কবিৰ চাহেবৰ যি মন্ত্ৰ ইয়াক স্মৰণ কৰি থাকিবা, এই কালে আপোনাৰ একো কৰিব নোৱাৰে। जिन मोह को निज नाम दिया सोए सतगुरु हमारे, दादू दूसरा कोई नहीं ये कबीर सृजनहारे। এই দাসে আপোনালোকক গৰীব দাস চাহেবদেৱৰ কথা শুনাব বিচাৰিছিলে। এতিয়া যেনেকৈ গৰীব দাসদেৱৰ কথা শুনাই আছে, এতিয়া এয়া অলপ আগবঢ়াওক। যেনেকৈ নানক চাহেবদেৱক পৰমাত্মাই পাইছিলে জীৱিত মহাত্মাৰ ৰূপত, সচখণ্ডৰ পৰা আহিছিলে। নানক চাহেবদেৱ চুলতানপুৰ নামৰ এখন নগৰ আছে, চহৰ আছে, তাতে এজন ৰজা আছিলে, নবাব আছিলে, তেওঁ তাত চাকৰি কৰিছিল ৰাজভঁৰালত। আৰু তেওঁ প্ৰতিদিনে নদীত গা ধুবলৈ গৈছিলে।
ওচৰৰে এখন নদী বৈ গৈছিল, বেই নদী বুলি কোৱা হয়, বেই। তাত স্নান কৰিবলৈ গৈছিলে। তালৈ পৰমাত্মা আহিছিলে জীৱিত মহাত্মাৰ ৰূপত। তেওঁলোকৰ মাজত বহুত জ্ঞান চৰ্চা আলোচনা হ'ল। প্ৰথমে নানক চাহেবে নিজৰ জ্ঞান ক'লে, তাৰপিছত পৰমাত্মাই। নানক চাহেবদেৱে ক'লে, যদিহে মই নিজ চকুৰে দেখোঁ তেতিয়াহে বাবা তোমাৰ কথা শুনিম। পৰমাত্মাই ক'লে, হ'ব। এতিয়া নানক চাহেবদেৱে ক'লে যে মই এই নদীত লুকাই থাকিম, মোক আপুনি বিচাৰি উলিয়াব। তেওঁ পৰমাত্মাৰ প্ৰমাণ চাবলৈ ডুব মাৰিলে। তেওঁৰ শৰীৰক অন্তৰ ধ্যান কৰি আপষ্ট্ৰীমলৈ লৈ গ'ল, যিফালেৰে পানী বৈ আহি আছিলে। তাতে থকা মানুহবোৰে দেখিলে যে, আৰু ভাবিলে নানক চাহেবদেৱ ডুব মাৰিছিল, অহা নাই। আৰু তেওঁ শৰীৰটো পঠিয়াই দিছিলে আপষ্ট্ৰীমলৈ, যিফালেৰে পানী আহি আছিল। সেইফালেতো কাৰোৱে ধ্যান নাযায়। 2-3 কিলোমিটাৰ সুৰক্ষিতভাৱে থলে। আত্মাক সত্যলোকলৈ লৈ গ'ল। তাৰপিছত সকলো ক'লে যে মই কাশীত থাকোঁ পুত্ৰ, তালৈ আহিবা, সৎনাম দিম মই তোমাক। নানকদেৱ তৃতীয় দিনা উভতি আহিছিল। নদীৰ পাৰে পাৰে ফুৰি থকা দেখা গ'ল। তাৰপিছত তেওঁ প্ৰথম যাত্ৰা বাৰাণসীৰ কৰিছিল, যে গৈ বিচাৰি চাওঁ তাত ভগৱান শিপিনী ৰূপত কেনেকৈ থাকিব পাৰে। বিশ্বাস হয়ো নহয়ো। যেতিয়া সন্মুখত দেখিলে সেই একে চেহেৰাৰ জীৱিত মহাত্মায়া বহি আছে ভগৱান। दानक रूप में दुलाए रूप में फाई सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश खरा सियाना बहुता बारी धानक रूप रहा करता। এতিয়া আপোনালোকক গৰীবদাসদেৱৰ কথা শুনাও। কি হ'ল যে 3 বছৰৰ পিছত ল'ৰাটোক কোনোবাই কয় যে ইয়াক জৰা পোকা কৰোৱা, ক'ত ক'ত যে লৈ যোৱা নাই, বৈদ্যক দেখুৱালে, কোনোবাই ভূতপ্ৰেত আছে বুলি ক'লে। অৱশেষত ভাগৰি পৰিল। 3 বছৰৰ ভিতৰত একোৱেই লাভ নহ'ল। এদিন কোনো দাদুপন্থী গোপাল দাস নামৰ তেওঁ মহাজন আছিল। তেওঁ ঘৰ ত্যাগ কৰি সন্ন্যাসী হৈ গৈছিল, নিজৰ ল'ৰা ছোৱালীক সকলো দায়িত্ব দি, আৰু ৰঙা কাপোৰ পিন্ধি আছিল। দাদুপন্থৰ পৰা দীক্ষিত আছিল। তেওঁ কোনো ভকতৰ ঘৰলৈ আহিছিল, চোৰাণীৰে আছিল শিষ্যজন। যেতিয়া তেওঁ আহিলে 2-3 বছৰৰ পিছত, তেওঁ বছৰে বছৰে আহিয়ে থাকে। তেতিয়া সেই ভকতজনক গাঁওবাসীয়ে ক'লে যে মহাৰাজদেৱ, আমাৰ জীয়ৰী এজনীৰ পুত্ৰক এনেদৰে বাবা এজনে কুমাৰী গাইৰ গাখীৰ খুৱাইছিলে কিবা তন্ত্ৰ মন্ত্ৰ কৰি, সেইবাবে তেওঁৰতো মৃত্যুৱে হৈ গৈছিলে। ভগৱানে প্ৰাৰ্থনা শুনিলে, উশাহ বাকী আছিলে, সেইবাবে বাচি গ'ল। এতিয়া সি পাগল হ'ল। কোৱা হয় যে সন্তৰ বিদ্যা সন্তইহে কাটিব পাৰে। যদি আপুনি অলপ দয়া কৰিব পাৰে, ল'ৰাজনক মাতো নেকি? দাদুপন্থী গোপাল দাসে ক'লে যে মাতা। এওঁলোকে অলপ জৰা ফুকা কৰিবলৈ শিকি লয় পোহপালৰ বাবে নিজৰ যিমানবোৰ সন্ত আছে। ক'লে মাতা, এতিয়াই ঠিক কৰি দিম। এতিয়া তেওঁ গৈ সেই চৌধুৰী চাহেবক ক'লে, তেওঁৰ ককা কওক। শিৱলাল নাম আছিলে তেওঁৰ, শিৱলাল। যে শিৱলাল দেৱ, আমাৰ ঘৰলৈ এজন মহাত্মা আহে, বহুত জনা। তেওঁ কৈছে যে ল'ৰাটোক মোক দেখুওৱা, ঠিক কৰি দিম মই। আৰু 5-6 মান বুঢ়া ব্যক্তিক লগত লৈ 13 বছৰীয়া গৰীবদাসদেৱক আনি থিয় কৰাই দিলে। যেতিয়া সেই দাদুপন্থী গোপাল দাসে সুধিলে যে কোন আছিলে তেওঁ যিয়ে তোমাৰ জীৱন নাশ কৰিলে, তোমাক বৰবাদ কৰিলে, তেতিয়া গৰীবদাসদেৱে ক'ব ধৰিলে তেওঁ বৰবাদ নহয়, মোক সত্যতাহে দেখুৱালে। अलल पंख अनुराग है सुन मंडल थीरे दास गरीब उधार दिया मोय सतगुरु मिले कबीर। हम सुल्तानी नानक तारे दादू को उपदेश दिया जात जुलाहा भेद न पाया वो काशी माहे कबीर हुआ। যেতিয়া এই বাণী সেই দাদু পৰমেশ্বৰৰ সেই মৰমীয়াল আত্মা গৰীবদাসদেৱে ক'লে, তেওঁ 62 বছৰীয়া মহাত্মা আছিল, 62-65 মান হ'ব। দাদুপন্থী গোপাল দাস তেওঁ চকুলো ওলাব ধৰিলে আৰু আচৰিত হৈ উঠিল যে এওঁ ইমান ধুনীয়াকৈ কয় আৰু মানুহে তেওঁক পাগল বুলি কয়, আৰু কি কথা কোৱা। তাৰপিছত 8 ঘণ্টা ধৰি গৰীবদাসদেৱে সেই বাণী কৈয়ে থাকিলে যে তেওঁ ভগৱানৰ সৈতে পৰিচিত হয়। गैबी ख्याल विशाल सतगुरु अचल दिगंबर थी रहे दास। এই সকলো ক'লে। তেতিয়া সেই 65 বছৰীয়া মানুহজন থিয় হৈ পৰিল। মহাত্মাজন যাৰ তেওঁলোকে পূজা কৰে, তেওঁ ক'লে যে মহাত্মাদেৱ বাণীখিনি লিখাই লওক, সকলোখিনি। কলিযুগত জীৱৰ উদ্ধাৰ হ'ব। গৰীবদাসদেৱে এইটোৱে বিচাৰিছিলে যে কিবা কয় লিখা মানুহ এজন পালে
কিন্তু লিখিব দিলে 2-3 দিনতে পলাই যাব। অলপ লিখিব পাৰিব, কিন্তু মোৰ বহুত লিখাব আছে। যিহ কৰিবলৈ তেওঁ উঠি গুচি গ'ল আৰু তেওঁৰ লগত কথা নাপাতিলে। এতিয়া সেই মানুহসকলে ভাবিলে যে 65 বছৰীয়া মানুহজন 13 বছৰীয়া ল'ৰা এজনৰ সন্মুখত হাতযোৰ কৰি আছে। তেওঁলোকে এনেকৈ ভাবিলে যে এওঁৰ গাত ডাঙৰ ভূত আছে, বাবাকো হৰুৱাই দিলে। মানে কিবা ডাঙৰ ভূত প্ৰেত আছে গৰীব দাসদেৱৰ গাত। 65 বছৰীয়া বাবাও হাতযোৰ কৰি আছে তেওঁৰ সন্মুখত। কি ক'বা এতিয়া? এতিয়া সকলোৱে নিজৰ ঘৰলৈ গুচি গ'ল। গৰীব দাসদেৱ খেতি পথাৰলৈ গ'ল, জংঘলৰ ফালে। আৰু সেই দাদুপন্থী মহাত্মাও লগে লগে গ'ল। যে এওঁৰ অমৰ বাণী আচৰিত বাণী, কাৰণ তেওঁ পৰিচিত আছিলে বাণীৰ সৈতে। দাদুদেৱৰ সৈতে পৰিচিত আছিলে, কাৰণ জীৱিত মহাত্মাৰ ৰূপত পাইছিলে তেওঁ। দাদুপন্থীসকলে এইটো নামানে যে কাশীৰ কবিৰজনক পাইছিলে। তেওঁলোকে মুক্তভাৱে লিখিছে নিজৰ গ্ৰন্থত, সকলোৰে বুদ্ধিত পাথৰ পৰি আছে। তৃতীয় দিনা গৰীব দাসদেৱে ক'লে যে বাবা মোৰ কথা শুনক, হয়তো গোটেই লিখিব লাগিব, যিমান মই লিখাম তেতিয়াহে লিখাম, নহ'লে তুমি ঘৰ যোৱা। তেতিয়া তেওঁ ক'লে দাদুপন্থীয়ে, গোপাল দাসদেৱে, যে মহাৰাজদেৱ মইতো ঘৰৰ পৰা ফ্ৰীয়ে হৈ আহিছোঁ, মোৰ এতিয়া বাকী বেলেগ কামেই নাই। যদি মই এই পৰমাত্মাৰ সেৱা কাম পাই যাওঁ ইয়াতকৈ ডাঙৰ, মোৰ বাবে কাম নাই, কোনো ভাল পথ নাই। গতিকে গৰীব দাসদেৱৰ ককাকৰ বেৰীৰ বাগিচা এখন আছিলে, বাৰবেৰী বুলি কয়। তাত জাণ্ডিৰ গছ আছিলে বহুত ডাঙৰ। সেই জাণ্ডিৰ গছৰ তলত গৰীব দাসদেৱে দুয়োজনে, গোপাল দাসদেৱ বহি পৰে। গোপাল দাসদেৱ ব্যৱসায়ী আছিলে, তেওঁ লিখিব জানিছিলে। তেওঁ লিখিছিলে, গৰীব দাসদেৱে কৈ গৈছিলে 6 মাহৰ ভিতৰত এই বাণী লিখা হ'ল, যি আজি দাসৰ লগত উপলব্ধ, যি আজি আপোনালোকৰ সন্মুখত অমৃত বিলাই আছো। গতিকে এই সকলো কথাৰ পৰা এইটো সিদ্ধ হ'ল যে আমাৰ সদগ্ৰন্থবোৰে কয় আৰু চকুৰে দেখা সন্তয়ো কয় कि धानक रूप रहा करतार, अनंत कोट, গৰীব দাসদেৱে ক'লে अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सृजनहारे। গতিকে আজি যি বিষয় আছিল যে পৰমাত্মা কোন, কেনেকুৱা, কোনে দেখিছে, সেই সৎসংগপূৰ্ণ হ'ল। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুলৰ মালিক কবিৰ পৰমেশ্বৰৰ দয়াৰে আপোনালোক সকলো পুণ্যাত্মাই সত্যলোক আশ্ৰম বৰবালা জিলা হিছাৰ হাৰিয়ানালৈ আহি পালে। যি আত্মাৰ ওপৰত পৰমাত্মা বিশেষভাৱে প্ৰসন্ন হয়, তেওঁলোকৰেই এনেকুৱা শুভ স্থান আৰু শুভ সমাগম উপলব্ধ হয়। सकल पदार्थ है जग माही और कर्म ही नर पावत नाही। পুণ্যাত্মাসকল, আপোনালোক বালক বিদ্যাৰ্থী টিচাৰে জানে যে যদি এই বিদ্যাৰ্থী ভালদৰে শিক্ষা গ্ৰহণ কৰি পৰীক্ষাত সফল হয়, এওঁলোকৰ জীৱন বহুত উজ্জ্বল হ'ব, এওঁলোকৰ ভৱিষ্যত, এওঁলোকে ভাল চাকৰি পাব, বহুত সুখত থাকিব। কিন্তু সেই সময়ত ল'ৰা ছোৱালীবোৰে সেই কথা মনত নাৰাখে, আমি কিয় পঢ়ি আছো। আৰু যিসকল ভাল বিদ্যাৰ্থী, তেওঁলোকে টিচাৰে কোৱা প্ৰত্যেক ক্লাছ ৱৰ্ক হোমৱৰ্ক কৰিয়েই থাকে, তেওঁলোক সফল হয়েই। তাৰপিছত তেওঁলোকে সেই ফল স্বাভাৱিকভাৱে প্ৰাপ্ত কৰে। আপোনালোক সেই বিদ্যাৰ্থী যাক জন্ম আৰু মৃত্যুৰ ৰোগৰ পৰা মুক্ত হোৱাৰ আৰু সত্যলোকলৈ গৈ সেই স্থায়ী সুখ প্ৰাপ্ত কৰাৰ শুভ অৱসৰ প্ৰাপ্ত হৈছে। ইয়াত যদি আপোনালোকে সেই বিদ্যাৰ্থীসকলৰ দৰে মন দি এই সকলোবোৰ ক্ৰিয়া কৰি কৰি সংসাৰ এৰি গুচি যায়, তেতিয়া আপুনি সেই স্থান প্ৰাপ্ত কৰিব যি আজিলৈকে 1000 বছৰলৈকে
ঋষি মহৰ্ষি প্ৰযত্ন কৰিও বিফল হৈছে। গতিকে আপোনালোক কিমান পুণ্যকৰ্মী, আপোনালোক কিমান পুণ্যাত্মা। ৰত্নৰ জ্ঞান নাথাকে, সোণাৰীয়েহে জানে। এই দাস সোণাৰী, আপুনি সেই পৰম পিতাৰ ৰত্ন। আপুনি নাজানে, এই দাসে জানে। আপোনালোকৰ বাবে সেই পৰমাত্মাই কিমান ভ্ৰমি পৰিছে। আপুনি কালৰ ভাং খাই থৈছে। আপোনালোকে কেৱল এই সংসাৰৰ সুখহে দেখা পায়। ভৱিষ্যতৰ আপোনালোকৰ ভৱিষ্যতত নেক্সট জীৱনত কি হ'ব, ইয়াৰ সৈতে আপোনালোক একেবাৰে অপৰিচিত। परमात्मा कहते हैं गोता मारूं स्वर्ग में, जा बैठूं पाताल, और गरीब दास ढूंढता फिरूं अपने हीरे मोतीलाल। আপুনি ক'ৰ পৰা আহিছে? ইয়াতো না আপোনাৰ সাধ্যৰ কথা ইয়ালৈ অহাটো। কেৱল পৰমাত্মাইহে আপোনাক ইয়ালৈ আনিছে। প্ৰথমতেতো আপোনালোকলৈ বাৰ্তা পঠিয়ালে। এনেকুৱা অমূল্য জ্ঞান যিকোনো মাধ্যমেৰে, কোনো ভগতৰ মাধ্যমেৰে, কোনো কিতাপৰ মাধ্যমেৰে বা কোনো টিভি চেনেলৰ মাধ্যমেৰে, আৰু মই কওঁ আপোনাক প্ৰবল প্ৰেৰণা কৰিলে সেই পৰম পিতাই। তাৰপিছত আপোনাৰ ব্যৱস্থা কৰিলে ইয়ালৈ আহিবলৈ। কোনোবা মধ্যপ্ৰদেশৰ পৰা, কোনোবা উত্তৰ প্ৰদেশৰ পৰা আহিছে, কোনোবাই মহাৰাষ্ট্ৰ, কোনোবা উৰিষ্যাৰ পৰা। পুণ্যাত্মাসকল, আজিকালি আমি ইমান এলেহুৱা হৈ পৰিছোঁ, আমি চুবুৰীয়াৰ ঘৰলৈও নাযাওঁ। যে ভাবোঁ যে পিছত লগ কৰিম বন্ধুক, কিন্তু ইমান দূৰলৈ আহি পালে। कहते करे करावे साईं मन में लहर उठा, दादू सिद्धर जीव के वो आप बगल हो जाए। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰেমানন্দ বড়ো। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? খন ৰামপালজী চৰণত মই 10 জুন 2020 আহিছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? ভক্তি সাধনা হিচাপত আমাৰ মায়ে যেতিয়া সৰু টাইমত কৃষ্ণ পূজিছিলে, শীতলা মা পূজিছিলে, এইবোৰ চাকি বন্তি মই মায়াৰ লগতে জ্বলাইছিলোঁ। আৰু লগতে মানে হিন্দু ধৰ্মত যেনেকুৱা দুৰ্গা পূজা, কালী পূজা, লক্ষ্মী পূজা আৰু বিভিন্ন পূজাবিলাকত আমি মানিছিলোঁ। ছাৰ, আপুনি যিহেতু জনালে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? খন ৰামপালজী শৰণত অহা মানে এটা দীঘল কাহিনী হৈ যাব। এইটো যেতিয়া মই 2009ত বিয়া পাতিছিলে, লগতে মোৰ বিয়াৰ পিছতে মোৰ ৱাইফৰ উশাহ নিশাহ বা আস্থামেটিক প্ৰব্লেম আৰু লগতে কাহা বেমাৰ হৈছিলে। যোনটো কাৰণত সি গোটাই ৰাতি কাহি পেলাই মানে দিন ৰাত কাহিছিলে। আৰু এটা ঠাইৰ পৰা বেলেগ ঠাইত বাছবিলাকত চাফাৰ কৰিবা বা ট্ৰেইনবিলাকত চাফাৰ কৰিবও মানে লাজ কৰিছিলে। কেনেকুৱা যাম, মানে মোৰ কাহাটোতো নৰখেই। পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এইবোৰ সমস্যাবোৰ যেতিয়া হৈ আছিলে তেতিয়া আমি বিভিন্ন জেগাত ট্ৰিটমেণ্ট কৰিছিলোঁ। যেনেকুৱা অসমত তেজপুৰৰ মিলিটাৰী হস্পিটেল আছে, মই আৰ্মি এটা ৰিটায়াৰ্ড পাৰ্চনেল হয়, তাত মানে ট্ৰিটমেণ্ট কৰিছিলে আৰ্মি মেডিকেলত। তাৰপিছত এনেকুৱা বিভিন্ন ঠাই যেনেকুৱা ৱেষ্ট বেংগলত, তাৰপিছত খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰত ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপিছত ৰাজস্থানতো বিভিন্ন মানে মিলিটাৰী হস্পিটেল আৰু প্ৰাইভেটতো মানে ট্ৰিটমেণ্ট কৰিছিলে। কিন্তু এইবিলাক ট্ৰিটমেণ্ট কৰাৰ পিছতো মানে তাৰ সঠিক মানে তাৰ ৰিলিফ হোৱা নাছিলে। এইবিলাক মানে সি ৰাস্তা বিচাৰি মানে নিজৰ মোবাইলবিলাকত কিছুমান ৰাস্তা বিচাৰিছিলে। এতিয়া মানে মোবাইল চলাই থাকোঁতে মানে কিছুমান ভিডিঅ' দেখা পাইছিলে। তাৰপিছত লগতে মোক জনাইছিল যে মই এনেকুৱা ট্ৰু ষ্টৰী নামৰ এটা ভিডিঅ' চাইছোঁ, তাক বিভিন্ন মানে মানুহবিলাক এনেকুৱা ভক্তি কৰি পেলাই মানে সন্তৰ শৰণত আহি পেলাই মানে লাভ পোৱা ভিডিঅ'বোৰ চাইছোঁ, চাওকচোন অলপ বুলি মোক মানে ফোন কৰি, মানে ডিউটিত মই আছিলোঁ তো,
মোক জনাইছিলে। তো মই এইবিলাক কথাবিলাক বেছি মানে ধ্যান দিয়া নাছিলে মানে এনেকুৱাতো মোবাইলত বহুতটা বিভিন্ন টাইমত মানে প্ৰগ্ৰাম চলি থাকে। তো মই বিশেষ ধ্যান নাছিলে। তাৰপিছত মই যেতিয়া মোবাইল চলাই আছিলোঁ এদিনাখন মানে মোৰ মোবাইলত মানে এটা ইউটিউবত বিশ্বকাপ মুক্তিদাতা এনেকুৱা বুলি এটা ভিডিঅ' প্ৰগ্ৰাম মানে মই দেখা পাইছিলোঁ। কিনো মুক্তিদাতা বুলি বস্তুটো মই ভিতৰত মানে ভিডিঅ'টো অ'পেন কৰি চালোঁ। তাৰপিছত সৎসংটো শুনিলোঁ। তাৰপিছত কৈছে যে মানে কলি যুগত আজি ডেটত মানে এনেকুৱা মানে সন্ত মানে মজুদ আছে যোনে নেকি মানে পুৰা বিশ্বক মানে উদ্ধাৰ কৰিবৰ কাৰণে মানে ধৰতীত মানে মজুদ আছে। তো এইটো চাই পেলাই মই এইটো ভিডিঅ' লিংকত বহুতখিনি মানে সৎসংবিলাক প্ৰবচনবিলাক সন্ত ৰামপালজী মহাৰাজৰ মানে চালোঁ। তাৰপিছত লাভ হিচাপত যেনেকৈ ৰিয়েল ষ্টৰী $9 বুলি এটা ছাইট মানে তাত মানে চাই থাকোঁতে ইউটিউবত মানে আহি গ'ল। তাত মানে দেখিলোঁ যে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই মানে এইবিলাক মানে যেনেকুৱা দেৱ দেৱী পুজি পেলাই মানে কষ্ট ভুগি আছিলে, ট্ৰিটমেণ্ট কৰিছিলে, সিহঁতৰ মানে প্ৰপাৰলি একো ৰিলিফ পোৱা নাছিল। তাৰপিছত সন্ত ৰামপালজী মহাৰাজ শৰণত যেতিয়া আহি পেলাই মানে নাম দীক্ষা লৈ পেলাই ভক্তি কৰিছে মানে সিহঁতে মানে এইবিলাকৰ পৰা মানে ট'টেলি মানে ৰিলিফ হ'ব পাৰিছে। তো মোৰো এটা বিশ্বাস বনি গ'ল। তাৰপিছত মই এইবিলাক সমস্যাৰ কাৰণে একচুৱেলি মই মানে অলৰেডি প্ৰি মেচুৰ ৰিটায়াৰমেণ্টৰ কাৰণে মানে এপ্লিকেশ্যন দি থোৱা আছিলে। তো 2020 মানে মে মাহত মোৰ মানে ডিচাৰ্জ ডেট মানে ৰিলিজ পজৰ পৰা ৰিলিজ হোৱা ডেটটো আহি গৈছিলে। তেতিয়া মোক মানে এসপ্তাহ দুসপ্তাহমান মানে আগত মোক মানে ডিউটিৰ পৰা ফ্ৰী এৰি দিছিলে। তেতিয়া সেইটো টাইমতে মই ভিডিঅ'টো পাই পেলাই মানে চাই পেলাই মানে দিন ৰাত চোৱা চুৰু কৰিলোঁ ভিডিঅ'বিলাক মানে বিভিন্ন মানে মানুহবিলাক কেনেকুৱা লাভ পাইছে। লগতে মানে এটা গুগলত মানে কি কয় জ্ঞান গংগা মানে কিতাপটো মই ডাউনলোড কৰি পেলাই মানে চাবা চুৰু কৰিলোঁ। তাৰপিছত মোৰ ফৌজৰ পৰা মানে 1 জুন 2020 মানে মই ওলাই পেলাই মানে ঘৰলৈ আহি গ'লোঁ। তাৰপিছত গুৰুজীৰ সৎসংবিলাক মানে কণ্টিনিউ চাই আছোঁ। 10 দিনমান পিছত মই নিজৰ ৱাইফক সুধিলোঁ যে মানে কি কৰা যায় বস্তুটো, যোনবিলাক সমস্যা হৈ আছে এইটো বস্তুটো মানে এনেকুৱা লাভ পাইছে যদি আমি কি কৰা যায়। তেতিয়া ক'লে যে বল আমিও নাম দীক্ষাটো ল'ম। তো তাত সৎসংবিলাক চলি আছিলে। তেতিয়া মানে কিছুমান নাম্বাৰবিলাক ডিছপ্লে হৈ থকা আছিলে ইউটিউবত চাইছিলোঁ। তেতিয়া এইটো নাম্বাৰত মানে কল কৰি চালোঁ বস্তু চাওঁ লগালে মানে ক'ত যায়। তো আমি যেতিয়া নাম্বাৰটো মানে কণ্টেক্ট কৰিলোঁ তেতিয়া মানে হাৰিয়ানা ফালে কোনোবা গৈছে। তাৰপিছত আমি তাক ক'লোঁ আমি এনেকুৱা আমি সন্ত ৰামপালজী মহাৰাজ শৰণত মানে নাম দীক্ষা ল'ব খোজোঁ। তেতিয়া আমাক সুধিলে যে আপোনালোকৰ মানে এড্ৰেছটো ক'ত। তেতিয়া আমি ক'লে অসমৰ কোন ঠাইত মানে কিছুমান আশ্ৰমবিলাকৰ মানে সিহঁতে মানে এড্ৰেছটো ক'লে হোজাই তাৰপিছত হেলেম, তাৰপিছত এনেকুৱা মানে ক'লে কোনটো মানে তোমাৰ ওচৰ হ'ব। তেতিয়া মই ক'লোঁ মানে হোজাই যোনটো নামদাৰ চেণ্টাৰ আছে এইটো আমাৰ ওচৰত হ'ব। তেতিয়া আমাক সিহঁতে মানে হোজাই নামদাৰ চেণ্টাৰৰ কণ্টেক্ট নাম্বাৰটো আমাক দিলে। তো আমি এইটো নাম্বাৰত মানে ডাইল যেতিয়া কৰিলোঁ তেতিয়া মানে সিহঁতৰ এড্ৰেছটো মানে আমি গম পালোঁ। তেতিয়া কৰোণা চলি আছিল একচুৱেলি 2020 কৰোণা চলি আছিলে। তো টোটেলি চাৰিওফালে লকডাউন আছিলে। তেতিয়া মানে সন্ত ৰামপালজী মহাৰাজৰ কৃপাত তেতিয়া মানে অনলাইন দীক্ষা মানে নাম মানে প্ৰদান কৰা ব্যৱস্থাটো গুৰুজীয়ে মানে কৃপা কৰিছিলে। তেতিয়া আমি ঘৰতে থাকি পেলাই মানে মই মোৰ ৱাইফ আৰু মানে সৰু ছোৱালী এজনী গুৰুজী শৰণত মানে নাম দীক্ষা প্ৰাপ্ত কৰিছোঁ। ছাৰ যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা অনলাইনৰ জৰিয়তে আপুনি নাম দীক্ষা ল'লে, আপোনাৰ পৰিবাৰৰ যি সমস্যা আছিলে, শাৰীৰিকভাৱে অসুস্থ আছিলে, সেই সমস্যাবিলাক বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত দূৰ হ'লনে ছাৰ? হয়, নাম দীক্ষা লোৱাৰ মানে 2 মাহমান পিছত মানে তাৰ মানে সি ভাল পাইছে। মানে যেতিয়া মানে সি প্ৰব্লেম চলি আছে মানে কাহ হোৱাৰ কাৰণে সি বহুত বস্তু মানে খাৱাৰ পৰা বঞ্চিত থাকিছিলে। যেনেকুৱা কিছুমান মাটিমাহবিলাক খালে বেছি হৈছিলে, তাৰপিছত লাওবিলাক খালে, বেঙেনাবিলাক মানে খালে মানে কাহ বেছি হৈ কিন্তু বিভিন্ন বস্তু মানে খাৱাৰ পৰা সি দূৰত থাকিছিলে। যেতিয়া সন্ত ৰামপালজী শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই যেতিয়া ভক্তি চুৰু কৰিছে তেতিয়া মানে সি এইবিলাক বস্তু মানে টেষ্ট হিচাপত মানে কৰি চাইছে সঁচাকৈ এইবিলাক বস্তুটো মানে খালে কি কিবা প্ৰব্লেম হয়নে বুলি। তেতিয়া যিমানখিনি বস্তু মানে খাব পৰা নাছিলে এইবিলাক বস্তু সি মানে খাব চুৰু কৰিছে, তথাপিও মানে তাৰ একো প্ৰব্লেম মানে হোৱা নাই। তো এইটো সন্ত ৰামপালজী মহাৰাজ যি কৃপা হয় এই বস্তুবিলাক মানে খাব পৰা হৈছে। ছাৰ এইটো এটা আচৰিত কথা, আধুনিকতাৰ এই যুগত এজন সাধাৰণ সন্তৰ পৰা আপোনালোকে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে। আৰু আচলতে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজজীয়ে যোনে আমাৰ ভগত সমাজক ভক্তি দিছে এইটো শাস্ত্ৰ অনুকূল হয়। যেনেকুৱা গীতাজীত কৈছে, গীতাজী অধ্যায় নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে
পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি ভক্তিবিধি ওম তৎসৎ বুলি কৈছে গীতা জ্ঞানদাতাই নিজৰ ভক্তিবিধি ওম বুলি কৈছে যোনটো গীতা যে 13 নম্বৰ শ্লোকত কৈছে যে মোৰ ভক্তিবিধি ওম বুলি কৈছে যদি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি কৰিব খোজে তেনেহলে ইয়াৰ বিষয় ভক্তি গীতা যে 17-23 নম্বৰ যোনটো মই আগত কৈ গৈছিলোঁ সেইটো ভক্তি হয় ওম তৎসৎ হয় সেইটো মতে সাধনা কৰিলেহে আমি মানে পূৰ্ণ পৰমাত্মা প্ৰাপ্তি यानी মোক্ষ প্ৰাপ্তি কৰিব পাৰিম য'ত গলে আমি দুবাৰা এইটো সংসাৰত মানে জনম মৃত্যুত মানে 84 লাখ মানে বিভিন্ন মানে দেহা ধৰি পেলাই কষ্ট ভুগিব নালাগিব এইটো ভক্তিবিধি সন্ত ৰামপালজী মহাৰাজৰ পুৰা মানৱ জাতি মানে কল্যাণৰ কাৰণে আজি ডেটত ভক্তি প্ৰদান কৰি আছে ছাৰ এইটো এটা আচৰিত কথা যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰুমা ঝাৰিনা প্ৰান্তৰ নিবাসী হয় আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা অনলাইনৰ জৰিয়তে নাম দীক্ষা ল'লে আৰু আপুনি এনেধৰণৰ লাভ পাইছে ছাৰ আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে আৰু অন্য কিবা লাভ পাইছেনে ছাৰ হয় সন্ত ৰামপালজী মহাৰাজৰ শৰণ অহাৰ পিছত দৈনন্দিন বহুতটা লাভ পায় আৰ্থিকভাৱে বা শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰৰ লাভ পায় তাৰপিছত যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত অহাৰ পিছত আমি আমাৰ দ্বিতীয় মানে পুত্ৰী আমি এতিয়া সন্তান পাইছোঁ তাৰ ডেলিভাৰী টাইমত আমি যেতিয়া তেজপুৰ মেডিকেল কলেজত এডমিট কৰিছিলে তেতিয়া ডক্টৰে মানে তাৰ মানে আল্ট্ৰাসাউণ্ড কৰোঁতে মানে কৈছিলে যে যোনটো বেবী হয় সেইটো প্ৰপাৰলি গ্ৰোথ হোৱা নাই আৰু ডেলিভাৰী কৰাটো মানে সিহঁতৰ কাৰণে ইম্পচিবল বুলি মানে কৈ পেলাই সিহঁতে কি ক'লে আমাক মানে নেক্সট মানে হায়াৰ মানে মেডিকেলত মানে ৰেফাৰ কৰিলে ৰেফাৰ কৰাত আমি গুৱাহাটীৰ মানে আয়ুৰচন্দ্ৰা বুলি এটা মেডিকেল হস্পিটেল আছে তাত এডমিট কৰিলোঁ এডমিট কৰাৰ লগে তাৰপিছত সন্ত ৰামপালজী মহাৰাজাৰ কৃপাত মানে এখেতে মানে দ্বিতীয় কন্যা মানে তো জন্ম দিব পাৰিছে এইটো সন্ত ৰামপালজী মহাৰাজাৰ কৃপা হয় ছাৰ আপুনি কি কৰে মই আগতে মেনশ্যন কৰিছিলোঁ মই আৰ্মি ছাৰ্ভিচ কৰিছিলোঁ মই 18 বছৰ ছাৰ্ভিচ কৰি পেলাই মই ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ পেলাই আহিলোঁ আৰু এইটো আমি যদি এইবিলাক ভক্তিৰ বিষয়ে যদি আগতে যদি গম পালেহেঁতেন আমি সৎ সাধনা কৰিলেহেঁতেন মই আজি ডেটত ছাৰ্ভিচত থাকিলেহেঁতেন মই এইবিলাক সমস্যাৰ কাৰণে মই টেনশ্যন হৈ পেলাই মানে 14.5 বছৰ মানে যেতিয়া ছাৰ্ভিচ মোৰ এণ্ডিং হৈছিলে তেতিয়া মানে মই ভলেণ্টিয়াৰী ৰিটায়াৰমেণ্টৰ কাৰণে এপ্লিকেশ্যনটো লিখিছিলে কিন্তু এটা যোনটো কমাণ্ডিং অফিচাৰ চেংচনো কৰিছিলে কিন্তু সি মানে যেতিয়া ট্ৰান্সফাৰ হৈ গ'ল নেক্সট কমাণ্ডিং অফিচাৰ আহি পেলাই মোৰ মানে এইটো প্ৰচেছটো ডিলে কৰি দিলে ছাৰ আপোনাৰ যি পৰিবাৰগৰাকী যি শাৰীৰিক সমস্যা আছিলে তাৰ বাবে আপুনি উন্নত মানৰ চিকিৎসা কৰালৈ হয়তো নিশ্চয় ঠিক হ'ল হয় এনে ক্ষেত্ৰত ছাৰ আপুনি আপোনাৰ পৰিবাৰগৰাকীক তেনেকুৱা উন্নত মানৰ চিকিৎসা কৰিবৰ কাৰণে কিবা ডক্টৰ ওচৰলৈ আৰু নিছিলনে আপুনি অলৰেডি আমি এইবিলাকৰ সমস্যাটো মানে সমাধান কৰিবৰ কাৰণে মই অলৰেডি মেনশ্যন আগত কৰিছিলোঁ ভেলোৰ হস্পিটেল যোনটো মানে ইণ্ডিয়াত মানে মানা জানাকি জবকি মানে বিশ্বৰ মানে বিভিন্ন মানে স্পেচিয়েলিষ্ট ডক্টৰ আহি পেলাইও সিহঁতে তাত ট্ৰিটমেণ্টটো কৰে কিন্তু তাতো সমাধান হ'ল আমি যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই ভক্তি স্বৰূপ মানে সৎ সাধনা স্বৰূপ কৰিলোঁ তেতিয়া তাৰ পিছত আমাক মানে মেডিকেললৈ এইবিলাক মানে ৰাউণ্ড মাৰিবলৈ মানে এতিয়া দৰকাৰ নপৰে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আপোনাৰ পৰিবাৰগৰাকী বৰ্তমান সুস্থ এনে ক্ষেত্ৰত ছাৰ আপুনি আমাৰ দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰিব যিসকলে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে যিহেতু আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ আমি যোন ভগৱানবিলাকক যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক যোনে ভক্তি কৰি আছে চবে মানে অজৰ অমৰ ৰূপত আমি ভক্তি কৰি আছোঁ কিন্তু আমি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত গম পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে মোৰ জন্ম মৃত্যু আছে এইটো শ্ৰীমদ দেৱী ভাগৱতত মানে সিহঁতে নিজে মানে স্বীকাৰ কৰিছে আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে জানা মতে সিহঁতৰ কাৰণে সিহঁতে মাতা দুৰ্গায়ে সবকুছ হয় মানে এখেতে সবকুছ ভগৱান হয় কিন্তু মাতা দুৰ্গায়ো যেতিয়া হনুমান হিমালয় নামৰ এটা ৰাজাক যেতিয়া নাম উপদেশ দিছিলে তেতিয়া মানে কৈছে মোৰ ভক্তিটো এৰি পেলাই এই ভগৱানৰ ভক্তি কৰ বুলি কৈছে যাৰ ভক্তিবিধি ওম বুলি কৈছে গীতা জ্ঞানদাতাই গীতা আজি অধ্যায় নম্বৰ 8-13 নম্বৰ শ্লোকত নিজৰ ভক্তিবিধি ওম বুলি কৈছে এইটো ব্ৰহ্ম হয় তাৰ ওপৰত আৰু মানে অবিনাশী ভগৱান আছে যক নেকি গীতা যে নম্বৰ 15-17 নম্বৰ শ্লোকত কৈছে উত্তম পুৰুষটো অন্য হে বোলে তাৰ কৈ বেলেগ আছে যোনে নেকি আমাক মোক্ষ প্ৰদান কৰিব পাৰে যোনে নেকি নাচ ৰাহিৰ ভগৱান হয় যোনটো গীতা যে নম্বৰ 2-17 নম্বৰ শ্লোকত কৈছে আৰু গীতা জ্ঞান দাতাই নিজৰ মানে জন্ম মৃত্যুটো গীতা যে নম্বৰ 2-12 অধ্যায় নম্বৰ 4-5
আৰু বিভিন্ন ঠাইত মানে মোৰ জন্ম মৃত্যু স্বীকাৰ কৰিছে যোনটো ভগৱানৰ যদি নিজৰে জন্ম মৃত্যু আছে আমি কেনেকৈ মানে ভক্তি জন্ম মৃত্যু ৰহিত হ'ব পাৰিম কিতাজিত মানে স্পষ্ট বৰ্ণন আছো যোনটো সৎসংগটো সন্ত ৰামপালজী মহাৰাজে দেখায় যে আমি যদি মোক্ষ প্ৰাপ্তি নহয় 84 লাখ প্ৰকাৰত আমি কষ্ট ভুগিব লাগিব মানে জীৱ জন্তুৰ দেহাত ধৰিব লাগিব ইয়াৰ কাৰণে আমি নিজৰ সৎগ্ৰন্থক আমি মানে খুলি চাব লাগিব বাস্তৱিক মানে ভগৱান কোন হয় ছাৰ যিহেতু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ ওপৰ মানে পৰমাত্মা অন্য কোনোবা হয় বুলি আপুনি মত ব্যক্ত কৰিছে ছাৰ এইটো আমি কেনেকৈ মানি ল'ম আমি যিহেতু পূৰ্বৰে পৰা আমাৰ যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা হিচাপে আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰি আহিছে তেনে ক্ষেত্ৰত ছাৰ আমি অন্য এজন পৰমাত্মা আছে বুলি আমি কেনেকৈ মানি ল'ম ছাৰ আজি ডেটত চবে শিক্ষিত হয় চবৰ হাতত মোবাইল থাকে মোবাইলবিলাকত সন্ত ৰামপালজী মহাৰাজ আমি যদি সৎসংগ চাই আমি তেতিয়া গম পাম যে বাস্তৱিক মানে অবিনাশী ভগৱান আমি যোনটো মানি আছো তাৰকৈ বেলেগে হয় যাৰ বিষয়ে বেদত কৈছে যে একেদৰ মানে বাস্তৱিক নাম কবীৰ দেৱ বুলি কৈছে যোনটো মানে সন্ত বাণীবিলাকতো যেনেকুৱা গৰীবদাসজী মহাৰাজ গুৰু নানক চাহেব সিহঁতক মানে পৰমাত্মাই ডাইৰেক্ট মানে দৰ্শন দি পেলাই সদলোক পৰম ধাম লৈ গৈছিলে তাৰপিছত তাত মানে দৰ্শন কৰাই পেলাই সিহঁতক মানে নিজৰ শৰীৰত দুবাৰ আত্মাটো ঘূৰাই দিছিলে তেতিয়া সিহঁতে মানে নিজৰ আখুৰ নিজৰ চকুত দেখা মানে সদলোকৰ বিষয়ে গুণ গাইছে মানে এনেকুৱা ঠাই আছে য'ত মানে একো বস্তুৰ অভাৱ নাই মানে তাৰ গাখীৰৰ নদী বৈ আছে আমাৰ সোণৰ ঘৰ আছে তো এইটো ভক্তি আমি সন্ত ৰামপালজী মহাৰাজজী শৰণত আহি পেলাই যদি ভক্তি কৰে আমি বাস্তৱিক নিজৰ আত্মাৰ মানে ঠাইত যাব পাৰিম য'ত গ'লে দুবাৰা আমি ইয়াত পুনৰ মৃত্যুৰ লগত ঘূৰি নাহিম যদি আমি যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ স্তৰত যদি ভক্তি কৰে সিহঁতৰ ভক্তি সাধনাটো সিহঁতৰ লোক লগে হয় ব্ৰহ্মা পুজিলে ব্ৰহ্মা লোক বিষ্ণু পুজিলে বিষ্ণু লোক শিৱ পুজিলে শিৱ লোক এনেকৈ যদি আমি ব্ৰহ্ম পূজোঁ তেতিয়া ব্ৰহ্মলোক মানে গৈ পাম কিন্তু গীতা যি 8-16 নম্বৰ শ্লোক কৈছে যে ব্ৰহ্মলোকে গুচি গ'লেও আমি যদি পুণ্য না কৰি পেলাই দুবাৰা মানে ইয়াৰ পৃথিৱীৰ লগত মানে ইয়াৰ কষ্ট ভুগিবৰ কাৰণে আহিব লাগিব বাস্তৱিক যে আমি যিটো পৰম শান্তি লাগে এইটো আমি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰৰ ভক্তি কৰিব লাগিব যাৰ বিষয়ে গীতা যে নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে একেতৰ ভক্তি বিধি ওম তৎসৎ বুলি কৈছে ছাৰ যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি সন্দেহ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মানৱ সমাজলৈ বিনম্ৰ প্ৰাৰ্থনা যে আপোনালোকে সন্ত ৰামপালজী মহাৰাজ সৎসংগ বিভিন্ন ছ'চিয়েল মিডিয়া যেনেকুৱা ইউটিউব ফেচবুকবিলাকত সন্ত ৰামপালজী মহাৰাজ সৎসংগ কৰি টাইপ কৰিবলৈ আপুনি চালে আপোনালোকে প্ৰবচনবিলাক পাব প্ৰবচনবিলাক যেতিয়া চাব তেতিয়া আপোনালোক মানে বাস্তৱিক ভগৱানৰ বিষয়ে জানকাৰী হৈ যাব আৰু লগতে আমাৰ সাধনাত বুলি এটা টিভি চেনেল আছে য'ত নেকি 7:30 পৰা 8:30লৈকে মানে প্ৰত্যেক দিন মানে তাৰ মানে সৎসংগটো চলে তাত মানে নাম্বাৰবোৰ মানে ডিসপ্লে হয় মানে তলত তাৰপিছত লগতে গুৰুজীয়ে বহুতখিনি পুস্তক লিখিছে যেনেকৈ জ্ঞান গংগা গীতা তেৰা জ্ঞান অমৃত জীৱনৰ সুবনকৰ ইয়াৰ বাহিৰেও বহুতখিনি কিতাপ লিখিছে আমি এখেতে লিখা যদি কিতাপবিলাক পঢ়ে তেতিয়া আমি বাস্তৱিক মানে ভগৱানৰ বিষয়ে জানকাৰী হৈ যাম আৰু জানকাৰী হৈ পেলাই যদি আমি যদি নিজৰ আত্মাই কল্যাণ কৰিব খোজে তো আমি মানে যোনটো সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে সেইটো ভক্তিটো আমি চুৰুলৈহে এইবিলাক লাভটো পাম যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজ শৰণত অহাটো খুব বহুতেই সহজ হয় আজি ডেটত প্ৰত্যেক হাতত মোবাইল থাকে চবে মানে মোবাইল চলে নিজৰ মোবাইলত যাই পেলাই আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ লিখা প্ৰবচনটো সন্ত ৰামপালজী মহাৰাজ সৎসংগ কৰি টাইপ কৰি পেলাই যদি চাৰ্চ কৰিব আপোনালোকে প্ৰবচনটো শুনি পাব তো তলত মানে এইবোৰ সৎসংগ যেতিয়া চলি থাকিব নাম্বাৰবোৰ বহুতখিনি ডিসপ্লে হয় লগতে সন্ত ৰামপালজী মহাৰাজ লিখা বিভিন্ন পুস্তকবিলাকতো নাম্বাৰটো মানে প্ৰিণ্টেড ৰূপত থাকে এইবিলাক নাম্বাৰৰ কণ্টেক্ট কৰিলে আমি নিজৰ মানে ঘৰৰ ওচৰত নামদান কেন্দ্ৰ আছে যেনেকৈ অসমতো এতিয়া বিভিন্ন ঠাইত মানে সন্ত ৰামপালজী মহাৰাজ কৃপাত নামদান চেণ্টাৰ খোলা হৈছে তো ওচৰত নামদান চেণ্টাৰলৈ যাই পেলাই আমি সন্ত ৰামপালজী মহাৰাজ সৎভক্তি লৈ পেলাই সৎভক্তি নাম দীক্ষা লৈ পেলাই সৎভক্তি সাধনা কৰিব পাৰিম ধন্যবাদ থাকিল ছাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।